হয় ভাৰত স্বাধীন হোৱাৰ প্ৰায় 60 দশকৰ পিছতহে আমাৰ এই উত্তৰ অঞ্চলৰ বাক্সা অঞ্চলৰ অতি পিছপৰা অঞ্চল নয়াবস্তি টু কুমাৰীঘাটালৈ যিটো পাগলদিয়া নদীৰ ওপৰৰ দলং এই দলংখন নিৰ্মাণ কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰয়াস কৰিলে আৰু তেখেতৰ প্ৰয়াস মতে কামো সম্পূৰ্ণৰূপে ক্ষিপ্ৰগতিত চলিয়ে আছে কাম আহি প্ৰায় বহুখিনি আগবাঢ়িল প্ৰায় স্লেব ঢালিয়ে থকা হৈছে আৰু কেইটামান গাদাৰ উঠাবলৈ বাকী আছে এইকেইটাও এইকেইদিনৰ ভিতৰত উঠোৱা হৈ যাব আৰু উঠোৱা হৈ যোৱাৰ পিছত ক্ৰমান্বয়ে আমি গোটেইখিনি স্লেব ঢালি প্ৰায় সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰিছোঁ এই দলংখনৰ দৈৰ্ঘ্য হ'ল 860 মিটাৰ প্ৰায় 1 কিলোমিটাৰৰ অলপ কম সেয়েহে সুদীৰ্ঘ দলংখন আমাৰ দুটা কোম্পানীয়ে কৰিবলৈ লৈছে এটা হ'ল গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম প্ৰাইভেট লিমিটেড এই দুটা কোম্পানীয়ে লগ হৈ যৌথভাৱে কামটো কৰিছে আৰু কামো সম্পূৰ্ণৰূপে চলিয়ে আছে ক্ষিপ্ৰগতিত দিনে ৰাতিয়ে চলি আছে কেনেকুৱা সমস্যা বিগত সময়ত আমি দেখিছিলোঁ যেতিয়া আপোনাৰ বাৰিষা হ'লে ইয়াত আচলতে যি তামোলপুৰলৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয় কিন্তু কি ক'ব আচলতে দলংখন আৰু কিছু মাহ পিছত আচলতে সম্পূৰ্ণ হ'ব কেনেকুৱা আনন্দ আপোনালোকৰ ধৰক বাৰিষা হ'লে আমি মানে ইপাৰৰ পৰা সিপাৰলৈ যাব লগা হ'লে গাড়ী মটৰ নিব নোৱাৰোঁ চাইকেল কান্ধত লৈ আমি অহা যোৱা কৰিব লগা হৈছিল এতিয়া দলংখন হ'লে আমি কুমাৰীঘাটা তামোলপুৰ এতিয়া আমাৰ যিহেতু জিলা সদৰ ঠাই তামোলপুৰ হ'ব আমি তামোলপুৰলৈ গৈয়ে থাকিব লাগিব সেয়ে আমি অতি সোনকালে আমি এই দলঙৰ ওপৰেৰে আমি তামোলপুৰলৈ যাবলৈ সক্ষম হ'ম চিধা ৰাস্তাৰে সেয়ে আমাৰ এই অঞ্চলৰ ৰাইজে বহুতো সুবিধাৰ সন্মুখীন হ'ব এই দলংখন হ'লে মুখ্যমন্ত্ৰী সঁচাকৈ কথা ৰাখিলে কাৰণ যি কথা দিছিল ইলেকশ্যন আগত তেখেতে সঁচাকৈ কথাখিনি ৰাখিলে কাৰণ এই যি পাগলদিয়াৰ যি দলং আজি সুদীৰ্ঘ বহু বছৰ ধৰি আমি বহুত জমৰ যাতনাত ভুগি আছিলোঁ ইপাৰ মানুহ সিপাৰে যাব নোৱাৰে ইমান কষ্ট ইমান যাতনা আমাৰ বেছিভাগ মানুহ ইয়াত আমাৰ দুখীয়া মানুহ গতিকে তেওঁলোকে মানে কান্ধত মানে চাইকেল লৈ খোজকাঢ়ি হওক ভৰ বাৰিষাত মানে আপোনাৰ গলপানী বুকু পানী পাৰ হৈ যাব লগা হৈছিল গতিকে এই দলংটো হোৱাৰ পিছত আমাৰ স্থানীয় ৰাইজ বহুখিনি উপকৃত হৈছে উপকৃত হ'ব সেয়েহে মই তেখেতক আজি এই ND25 জৰিয়তে তেখেতক মই ধন্যবাদ জনাব বিচাৰিছোঁ এই ৰাস্তাটোদি আপোনাৰ ভূটানৰ গাড়ীও মানে চলাচল